দূৰদূৰীয়াত বিশিষ্ট সমাজকৰ্মী আৰজ আলী হাজৰিকাৰ মৃত্যুত গভীৰ শোক। চিপাঝাৰৰ পাথৰিঘাট ৰাজু চক্ৰৰ অন্তৰ্গত দূৰদূৰীয়া গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী সমাজ সংগঠক আৰজ আলী হাজৰিকাৰ উচ্চ ৰক্তচাপ হাৰ্টৰ জনিত ৰোগত আক্ৰান্ত হৈ যোৱা নিশা 10:30 বজাত নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত বয়স আছিল 70 বছৰ। মৃত্যুৰ জানাজা আজি দিনৰ 2:30 বজাত সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন কৰা হয়। জীৱনকালত বগাচলা জামে মছজিদ, বগাচলা মুক্তাব মাদ্ৰাছা, বগাচলা প্ৰাথমিক বিদ্যালয়, বগাচলা প্ৰগতি সংঘ, মৃত্যুৰ সময়লৈ চেঙেলীয়াজাৰ মমবাউল ইছলাম মাদ্ৰাছা পৰিচালনা সমিতিৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰি আছিল। তদুপৰি অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিল। মৃত্যুৰ সময়ত পত্নী, এগৰাকী পুত্ৰ, দুগৰাকী কন্যা আৰু অনেক গুণমুগ্ধক এৰি থৈ যায়। তেওঁৰ মৃত্যুত জ্যেষ্ঠ সাংবাদিক ইমদাদুল হক, যুৱ সমাজকৰ্মী আহমদ আলী, AIN লাইভৰ পৰিচালক সঞ্চালক ৰাইজুল হক চৌধুৰী, আঞ্জামুল হক, বগাচলা জামে মছজিদ পৰিচালনা সমিতি, বগাচলা প্ৰগতি সংঘ, চেঙেলীয়াজাৰ মমবাউল ইছলাম মাদ্ৰাছা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁৰ মৃত্যুত দূৰদূৰীয়া বগাচলা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। চিপাঝাৰৰ পৰা ইমদাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। আসসালামু আলাইকুম। মই নিউজ চেনেলক ধন্যবাদ জনাইছোঁ যে আমাৰ আজি এই বগাচলা গাঁৱৰ চিপাঝাৰ সমষ্টিৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বগাচলা গাঁৱৰ নিবাসী মাননীয় মহম্মদ আৰজ আলী হাজৰিকাৰ আজি যোৱা নিশা 10:30 এন্তেকাল হৈ গ'ল। তেখেতৰ সম্পৰ্কে আমি তেখেতৰ প্ৰতি দয়াৱান। তেখেতৰ বহুত অৱদান আছে এই গাঁওখনত, এই অঞ্চলত, চেঙেলীয়াঝাৰ পঞ্চায়তত। তেখেতৰ যোৱা নিশা 10:30 বজাত যি ইহলীলা সম্বৰণ হৈ গ'ল, আমি মৰ্মাহত হৈ গৈছোঁ। তেখেতে বাৰ্ধক্য কাৰণত তেখেতৰ অসুখ বিভিন্ন ৰকমৰ হৈয়ে আছিলে। তথাপিতো যোৱা নিশা 10:30 বজাৰ লগে লগে তেখেতৰ ইহলীলা সম্বৰণ কৰিলে। আমি সমগ্ৰ চেঙেলীয়াঝাৰ অঞ্চলবাসীয়ে আমি মৰ্মাহিত হৈছোঁ, আমি বেদনা পাইছোঁ। তেখেত আমাৰ সমাজকৰ্মী আছিলে। 1980-85 চনৰ পৰাই তেখেতে আমাৰ সমাজত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত, আমাৰ ইছলাম ধৰ্মীয় মাদ্ৰাছাত, আমাৰ সমাজত, আমাৰ মছজিদৰ সভাপতি হিচাপেও তেখেতে কাৰ্যনিৰ্বাহ কৰিছিলে। তেখেতৰ আজি 2026 চনলৈ তেখেতে আমাৰ বগাচলা গাঁৱৰ বা চেঙেলীয়াঝাৰ পঞ্চায়তৰ আণ্ডাৰত যিমানবিলাক গাঁও আছে, সেইবিলাক গাঁৱত যদি তেখেতৰ ক'বলগীয়া হয়, তেখেতে কিবা যদি ৰাইজৰ বিচাৰ বা ৰাজহুৱা কিবা কাজকৰ্ম, সকলো কাজকৰ্মতে তেখেত উপস্থিত আছিলে। তেখেতৰ বয়স এতিয়া এই আজিৰ তাৰিখলৈ 70 ইয়াৰ্ছ হ'ব। 70 ইয়াৰ্ছ হ'ব। তেখেতৰ ল'ৰা এজন আৰু বোৱাৰী এজন আৰু এজনী ছোৱালী দুজনী বিয়া দিছে। বোৱাৰী আছে। গতিকে তেখেতৰ জানাজা সম্পন্ন। জানাজা দিলে তেখেতৰ খুৰাৰ ল'ৰা মান্নান হুজুৰ চাহেবে। মানুহ 900,000 মান হ'ব। আজিৰ জানাজা তেখেতৰ মৃত্যুতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে, বহুত শোকৰ ছাঁ পৰিছে। তেখেতে আমাৰ এই অঞ্চলত বহুত সামাজিক মানুহ আছিলে, সামাজিক আছিলে। তেখেতৰ ৰোগটো আছিলে, তেখেতৰ চুগাৰো আছিলে, প্ৰেছাৰো আছিলে। আৰু যোৱা সোমবাৰৰ পৰা তেখেতৰ হাৰ্টৰ এফেক্ট হ'ল। হাৰ্টৰ এফেক্ট হোৱাৰ পিছতে যোৱা কালি নিশা 10:30 বজাৰ লগে লগে তেখেতৰ ইহলীলা সম্বৰণ কৰিলে। আজি আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি তথা চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য, বগাচলা জুম্মা মছজিদ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, চেঙেলীয়াঝাৰ মমবাউল ইছলাম মাদ্ৰাছাৰ দৰে বৃহৎ এক ধৰ্মীয় শিক্ষানুষ্ঠানৰ প্ৰাক্তন উপ-সভাপতিকে ধৰি বিভিন্ন দায়িত্ব অৰ্পণ কৰি মাননীয় আৰজ আলী হাজৰিকাদেৱে আজি আমাৰ মাজৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। আৰু কিছুদিন আগতে তেখেতৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈছিল আৰু তেখেতৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছিল যদিও যোৱা ৰাতি তেখেতৰ উচ্চ ৰক্তচাপজনিত কাৰণত
আমাৰ পৰা বিদায় মাগে। আমি তেখেতৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত আজি 4 দিন আগতে অস্ত্ৰোপচাৰ হৈছিলে, সফলতাৰে অস্ত্ৰোপচাৰ হৈছিলে আৰু তেখেতে বৰ্তমান সুস্থ অৱস্থাতে আছিলে। কিন্তু হঠাৎ তেখেতৰ উচ্চ ৰক্তচাপজনিত কাৰণত ঘৰত হৈছিলে। আৰু তেখেতে যথেষ্ট অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল বা আমাৰ সামাজিক ক্ষেত্ৰখনত লগতো এটা ইতিবাচক সঁহাৰি আছিলে। তেখেতৰ মৃত্যুত আমি বগাচলা জুমা মছজিদ পৰিচালনা সমিতিয়ে যথেষ্ট শোক প্ৰকাশ কৰিছোঁ। বগাচলা গাঁৱৰ বাসিন্দা হিচাপে বগাচলা প্ৰগতি সংঘৰ এটা অনুষ্ঠান আছে, বগাচলা প্ৰগতি সংঘৰ মই নিজেই সভাপতি হয় আৰু তেখেতৰ মৃত্যুত আমি সংঘৰ তৰফৰ পৰাও শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।